মানে কি হৈছে অসমত কবাত আমাক দুৰ্বল কৰিব পাৰি নেকি মানুহবিলাকে খেপিয়াই থাকে যে যতে পাই তাতে হুলস্থুল কৰি দিয়ে নাচায়ো নপঢ়েও আৰু নাচোৱা আৰু নপঢ়োৱাৰ কাৰণে প্ৰত্যেকবাৰে আমাৰ ভাল হৈ যায় এটা আজি চক ইমান মানুহ আমাৰ সাপোৰ্টত নামি আহিছে এইবোৰতো বিজেপিৰ মানুহ নহয় নিজে নিজে মোৰ দুটা সমষ্টি ভাল হৈ গ'ল বোকাখাট আৰু কলিয়াবৰ দুটা সমষ্টি আমাৰ বহুত দিনৰ কাৰণে ভাল হৈ গ'ল সেইকাৰণে মানুহবিলাকে ক'ব নোৱাৰাকৈ মোক আশীৰ্বাদ দি থাকে এইটো এখন মোৰ 5 ষ্টাৰ নহয় অলাগতিয়াল কাম কিছুমান কৰি থাকে কাৰণে মানুহে বেয়া পায় পাব্লিকৰ কথা নুবুজাকৈ যেতিয়া কোনবা মানুহে ৰাজনীতি কৰে বিশেষকৈ আপোনালোকে ইয়াত বহি ভাবে ডাঙৰ ইস্যু দে ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিপদত পেলাব পাৰিব ৰাইজৰ খং উঠিছে ভীষণ খং উঠিছে ৰাইজে যদি কাজিৰঙা নবচায় তেন্তে ফেচবুক টুইটাৰ আৰু ইনষ্টাগ্ৰামত ৰিলছ বনাই কাজিৰঙা বচাব নোৱাৰে এই ভাষ্য মোৰ নহয় এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নমস্কাৰ জনাইছো নতুন এটা ভিডিঅ'লে কাজিৰঙা মানুহে বেয়া পোৱা কাম মামাই কৰিব নিবিচাৰে মামাই য'তেই হাত থয় হেনো ততেই হুন হৈ পৰে তলে তলে অসমৰ ৰাইজে মামাক ইমান বেছি মৰম আৰু আশীৰ্বাদ দিয়ে মামাই নিজে হেনো গম নাপায় সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বক্তব্য উত্থাপন কৰিলে লগতে ইকো সেনচিটিভ জোনক লৈ তেখেতে কি ক'লে আৰু বিৰোধী পক্ষ বিৰুদ্ধেও তেখেতে কিছুমান মন্তব্য দাঙি ধৰিছে সেইখিনিও এই ভিডিঅ'টোত দেখা পোৱা গ'ল গতিকেলৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেখেতে কি ক'লে ইকো সেনচিটিভ জোনক লৈ বিৰোধী পক্ষ বিৰুদ্ধেও কি ক'লে আৰু কাজিৰঙা ৰাইজে সমৰ্থন কৰিছে বাবেহে মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্ত ল'বলৈ লৈছে নেকি এই গোটেই ভিডিঅ'টো চালে আপোনালোকে গম পাব গতিকেলৈ বলক ভিডিঅ'টো মাজলৈ যাওঁ কাজিৰঙাত আজি ভীষণ প্ৰতিবাদ হৈছে ইকো সেনচিটিভ জোন কাজিৰঙাক লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিব গৈছে কাজিৰঙাৰ গড় কেইটাই দেখোন কংগ্ৰেছে মাৰি শেষ কৰি দিছিলে গতিকে তেওঁলোকে নুবুজাকৈ এটা ইস্যু বনাই আছে যেটো বস্তুৰ লগত কোনো কাজিৰঙাত ইকো সেনচিটিভ জোন আজিৰ দিনত নায়েই চৰকাৰে কৰিলেহে ইকো সেনচিটিভ জোন হ'ব কোনো কথা নুবুজাকৈ এছাম মানুহে বিতৰ্ক কৰি আছে ৰাইজৰ ক্ষতিটো তেওঁলোকে বুজি পোৱা নাই সেইকাৰণে ৰাইজৰ খং উঠিছে মইতো আগতে কৈছো যে ৰাইজৰ আৰু যদি সঁচাকৈ এইবোৰ চলি থাকে ৰাইজৰ আৰু খং উঠিব আৰু ৰাইজে যদি কাজিৰঙা নবচায় ফেচবুক টুইটাৰে কাজিৰঙা বচাব নোৱাৰে কাজিৰঙাৰ মানুহে যদি গড়ৰ চিকাৰীৰ খবৰ নিদিয়ে কাজিৰঙাৰ মানুহে যদি কাজিৰঙাখন প্ৰটেক্ট নকৰে আমি ইয়াৰ পৰা ৰিল বনাই ইনষ্টাগ্ৰাম বনাই আমি কাজিৰঙা বচাব নোৱাৰো এটো এটা ভুল ধাৰণা সেইকাৰণে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম আমি কোনেও কৰিব নালাগে মই যোৱাকালিও বুজাইছো যে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম কৰিলে কাজিৰঙা বাছি নাথাকে এটা কি সেটপত্ৰ দিমটো মই নাজানো সেটপত্ৰত কি লিখিম সেটপত্ৰ বুলিতো ইয়াত বস্তু এটা নাই আমি ইকো সেনচিটিভ জোন এটা বনাই ষ্টেট ওয়াইল্ড লাইফ সেন্ট্ৰেল ওয়াইল্ড লাইফত আমি পঠাব লাগিব তেওঁলোকে একসেপ্ট কৰিব লাগিব ইয়াতো সেটপত্ৰটো কোনো কথা নাই সেটপত্ৰত মই কি লিখিম সেটপত্ৰত হেবোৰ লিখিব লাগে যদি কিবা কথা লুকাবলগীয়া থাকে এটোটো এটা সুপ্ৰিম কোৰ্টৰ জাজমেন্ট পঢ়িলে হল সেটপত্ৰ মানে কি মই যিখিনি কথা কৈছো যে অন দা বেচিছ অফ সুপ্ৰিম কোৰ্ট কৈ আছো যে ষ্টেটে এটা ইকো সেনচিটিভ জোন বনাব লাগিব 1 পৰা 3 কিলোমিটাৰ হ'ব লাগিব মিনিমাম আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে 10 কিলোমিটাৰ একো কৰিব নোৱাৰে এটোটো সুপ্ৰিম কোৰ্টৰ জাজমেন্টটোহে মই কৈ আছো আমিতো একো কৰাই নাই তো সেটপত্ৰ তেতিয়া দিয়া হয় যেতিয়া ষ্টেটে কিবা কৰিব খোজে আমি নকৰা কাৰণে সুপ্ৰিম কোৰ্টে আমাক গালি পাৰি আছে যে তোমালোকে সোনকালে এটো বনাই দিয়া আমাক ভৌগোলিক সীমাটো চাই হাললৈ নিব পাৰে নেকি যে 500 মিটাৰ বা 1 কিলোমিটাৰ নহয় হেতু এইটো হয় কেনেকুৱা যে এটা ইকো সেনচিটিভ জোন বনাই ষ্টেটে তাৰ পিছত এটো ডেৰাডুনৰ ওয়াইল্ড লাইফ ইনষ্টিটিউটত যায় তেওঁলোকে হিসাব কৰে যে এলিফেন্ট কিমান দূৰলৈকে যায় পানী কিমান দূৰলৈকে আছে তাৰ পিছত তেওঁলোকে ষ্টেটৰ যেটো প্ৰজেক্ট তাত তেওঁলোকে এডিশন বা মাইনাস কৰে কৰাৰ পিছত
নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডে ইক' চেঞ্চিটিভ জোনটো অনুমোদন জনায়, যেনেকৈ কেইদিনমান আগতে আমাৰ দীপৰ বিলত অনুমোদন জনালে। এইটো এটা প্ৰক্ৰিয়া হয়। ষ্টেটে ক'ব পাৰে যে 1 কিলোমিটাৰ আমি কৰিছোঁ, কিন্তু ছেটেলাইটে যদি কয় কাজিৰঙাখন 10 কিলোমিটাৰলৈকে আছে বা 50 কিলোমিটাৰলৈকে আছে, ভাৰত চৰকাৰে 50 কিলোমিটাৰো কৰিব পাৰে। ষ্টেটটো অথৰিটি নহয়, ষ্টেটে তাক পঠাব লাগে নেশ্যনেল ৱাইল্ড লাইফ বোৰ্ডলৈকে। কিন্তু সুপ্ৰিম কোৰ্টে কৈছে যে ইট শুড বি নৰ্মেলি 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ, ইমানেই। কিন্তু যদি এইটোও কৈছে সুপ্ৰিম কোৰ্টে, যদি নদীটো সিমান দূৰলৈকে গৈ আছে, হাতীয়ে পানী খাব যায়, তেতিয়াহ'লে সিমান দূৰলৈকে হ'ব। মানে গোটেই কাৰবাৰটো যিখন প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কথা চলিছে, পঞ্চতাৰকা হোটেল ইক' চেঞ্চিটিভ জোনত হ'ব পাৰে। সুপ্ৰিম কোৰ্টে কৈছে যে ইক' চেঞ্চিটিভ জোনত অকল মাইনিং হ'ব নোৱাৰে, পঞ্চতাৰকা হোটেল হ'ব পাৰে। মানে সেইখনক লৈয়ে এই প্ৰতিবাদটো হৈছে। সেইখন ইক' চেঞ্চিটিভ জোনতে হ'ব পাৰে, সেইখন উইদিন 1 কিলোমিটাৰ। জিম কৰবেটত জংগলৰ মাজত 5 ষ্টাৰ আছে। ইয়াৰ লগত হোটেলৰ সম্পৰ্ক নাই, ইয়াৰ লগত অকল মাইনিঙৰ সম্পৰ্ক আছে। ইক' চেঞ্চিটিভ জোনৰ ভিতৰত 10 ষ্টাৰ হোটেলো আপুনি বনাব পাৰে। আৰু যদি মই কোৱা মতে আপোনালোকে চাই, য'ত হোটেলখন বনিব এইখন উইদিন 1 কিলোমিটাৰ। তাৰমানে মই যদি কওঁ যে আমি ESZ 1 কিলোমিটাৰ দিওঁ, তথাপিতো হোটেলখন বাচি নাযায়, হোটেলখন ইক' চেঞ্চিটিভ জোনৰ ভিতৰতে থাকিব। নাই, সুপ্ৰিম কোৰ্টে জাজমেণ্টটো দিছে, এই কথাটো সকলোৱে দেখিও আছে। পঢ়া নাই কিয়? নাই, মই সুধিছো যে প্ৰস্তাৱিত যিখন পঞ্চতাৰকা হোটেলৰ কথা কৈ আছে, সেইখনক কেন্দ্ৰ কৰি প্ৰতিবাদটো সূচনা হৈছে নেকি? মই সেইটো কোৱা নাই, মই কৈছো যে ESZ আৰু হোটেলৰ কোনো সম্পৰ্কই নাই। গতিকে কোনোবাই যদি সেইখনৰ কাৰণে প্ৰতিবাদ কৰিছে, তেতিয়াহ'লে তেওঁ একোৱে নাজানে ইক' চেঞ্চিটিভ জোনৰ বিষয়ে। ইক' চেঞ্চিটিভ জোনত অকল মাইনিং বন্ধ হয়, মাইনিং আৰু কেমিকেল ইণ্ডাষ্ট্ৰি, ৰেড ইণ্ডাষ্ট্ৰি, ইভেন নৰ্মেল ইণ্ডাষ্ট্ৰিও আপুনি কৰি থাকিব পাৰে। ইক' চেঞ্চিটিভ জোন মানে বেন নহয়। তাত কি হ'ব, মাইনিং বন্ধ হ'ব, পাৰ্টিকুলাৰ কিছুমান ইণ্ডাষ্ট্ৰি বন্ধ হ'ব, পলিউটিং ইণ্ডাষ্ট্ৰি বন্ধ হ'ব, এনেকৈ এখন লিষ্ট আছে। তাতে মানুহে ভাবি আছে যে তাত হোটেল বন্ধ হৈ যাব, এইটো নহয়। হোটেলটো ইক' চেঞ্চিটিভ জোনতো হ'ব পাৰে, সেইটোত কোনো বাধা নাই। টুৰিজিমটোৰ কাৰণেতো কাজিৰঙাখন। জিম কৰবেটত বা গুজৰাটত আৰু এখন গিৰ, এইটোতো মাজতে 5 ষ্টাৰ আছে। আৰু যিবিলাকে আপত্তি কৰে, তেওঁলোকে দেখোন কাজিৰঙাত গৈ হোটেলবিলাকতে থাকেগৈ, আয়ৰা টায়ৰা। অদ্ভুত মেণ্টেলিটি। মুঠতে মই ক'লো নহয়, য'তেই কিবা এটা কয়, তাৰমানে কি হৈছে, অসমত ক'ৰবাত আমাক দুৰ্বল কৰিব পাৰি নেকি মানুহবিলাকে খেপিয়াই থাকে, যে য'তে পায় তাতে হুলস্থুল কৰি দিয়ে, নাচায়ো নপঢ়েও। আৰু নাচোৱা আৰু নপঢ়োৱাৰ কাৰণে প্ৰত্যেকবাৰে আমাৰ ভাল হৈ যায়। এতিয়া আজি চাওক, ইমান মানুহ আমাৰ ছাপৰ্টত নামি আহিছে, এইবোৰতো বিজেপিৰ মানুহ নহয়, নিজে নিজে। মোৰ 2টা সমষ্টি ভাল হৈ গ'ল, বোকাখাট আৰু কলিয়াবৰ 2টা সমষ্টি আমাৰ বহুত দিনৰ কাৰণে ভাল হৈ গ'ল। সেইকাৰণে মানুহবিলাকে ক'ব নোৱাৰাকৈ মোক আশীৰ্বাদ দি থাকে। নিয়মমতে কি কৰিব লাগে, অপজিশ্যন পাৰ্টীয়ে সদায় পাব্লিকৰ লগত থাকিব লাগে। এতিয়া ৰুলিং পাৰ্টি পাব্লিকৰ লগত আছে, অপজিশ্যন পাব্লিকৰ এগেইনষ্টত আছে। সেইটো কিবা কাৰণত 5 ষ্টাৰখনক টাৰ্গেট কৰি থাকে। আৰু সেইখনত কি আছে, 10টা মানুহ থাকিব, অসমত 10টা গেষ্ট আহিব, ভালে পাব লাগে। তাতেতো এখন মোৰ 5 ষ্টাৰ নহয়, অলাগতিয়াল কাম কিছুমান কৰি থাকে কাৰণে মানুহে বেয়া পায়। সেইটোৱে হৈছে কথা। সেইকাৰণে মই আগতে কৈছো নহয় যে এওঁলোকে মোক যিমান গালি গালাজ দিয়ে, মইতো 25 বছৰ ৰাজনীতি কৰিলো, অসমৰ ৰাজনীতিটো এওঁলোকে এতিয়াও শিকা নাই। নিশিকা কাৰণে আমি য'তে হাত দিওঁ তাতে সোণ হৈ যায়। এটা বহুত দিনলৈ অতুল বৰা আৰু কেশৱ মহন্ত 2টা AGPৰ চিট পাক্কা হৈ গ'ল, আৰু এইটোতে যে কংগ্ৰেছে বিৰোধিতা কৰি দিলে। কিন্তু পাব্লিক চেণ্টিমেণ্টটো আছে আমাৰ লগত। পাব্লিকৰ কথা নুবুজাকৈ যেতিয়া কোনোবা মানুহে ৰাজনীতি কৰে, বিশেষকৈ আপোনালোকেও ইয়াত বহি ভাবে এইটো ডাঙৰ ইছ্যু দেই, ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিপদত পেলাব পাৰিব। মই কিমান মূৰ্খ নেকি? যিটো পাৰ্টীয়ে কাজিৰঙাত গড় হত্যা বন্ধ কৰিলে, কাজিৰঙাৰ পৰা নগাঁৱলৈকে জীৱ জন্তু যাব পৰা আমি কৰিডৰ বনাই দিলো, এভিকশ্যন। আজি যদি কৰবাত ৰকিবুল হুছেইনৰ পাৰ্টীয়ে যদি কয় যে কাজিৰঙা ৰক্ষা কৰিব লাগে, মানুহে এইটো হজম কৰিব নেকি? এটলিষ্ট কাজিৰঙাক লৈতো নকৰে, বাকী কথাত বেলেগ কথা।
সেইটোকে ভুল কৰি দিয়ে মানুহে সদায় ৰং জাগাত তীৰ মাৰি আমাৰ পপুলাৰিটিটো বঢ়াই থাকে হয় নহয় যদি মই কিবা বেয়া কাম কৰিলেতেন প্ৰথমটো কহৰা মানুহখিনিয়ে মোৰ মূৰ্তি জ্বলাব লাগিছিল সিএমৰ মূৰ্তি জ্বলাই আছে অপজিশনৰ মূৰ্তি তাতকৈ কিমান মানে নিজে নিজে মানুহে সহায় কৰি দিয়ে যে তহঁতি থাক আমি তহঁতক ভাঙাৰ ইচ্ছা নাই তহঁতি অন্তত 50 বছৰমান পাৱাৰত থাক সেইটোকে কৰি থাকে সদায় কালি আৰু এটা কথা ভাইৰেল হৈছে অডিও এটা আপোনাৰ শিৱসাগৰৰ কয়লাৰ এই লৈ ৰাইজৰ দলৰ আৰে এতিয়া ইয়াতো কিছুমান মানুহে যুক্তি দিয়ে এতিয়া অসমৰ শিৱসাগৰ জিলাত কয়লা নাই এইটো আমাৰ তথ্য এটা মানুহে কয় না কয়লা আছে এটা ধাৰে এটা কয়লা আছে যদি মোক দেখুৱাই বল মই যাওঁ পৰখিটো মোক মই নাম নকওঁ এজনে নিজে কৈছে যে নাগালেণ্ডত কয়লা মাইনিং চলি আছে মইতো ইমানেইতো কৈ আছিলো যে কয়লাটো নাগালেণ্ডত থাকে অসমত নাথাকে যদি অসমত কয়লা থাকে মোক কিয় গালিগালাজ কৰিব লাগে ফটোখন লৈ যে এইটো অসমৰ জিঅ'গ্ৰাফিক লোকেশ্যন শিৱসাগৰ নাজিৰাৰ এই জায়গাত কয়লা খনন চলি আছে এখন ফটো দি দিয়াত কি আপত্তি এতিয়া কৈছে হিমন্ত বিশ্ব শৰ্মাই কয়লা নাই বুলি কৈছে তাৰ মানে মাৰ্ঘেৰিটাত কয়লা নাই নেকি আৰে মাৰ্ঘেৰিটাৰ কয়লাৰ লগত ইয়াৰ কি সম্পৰ্ক যি জায়গাত মই কয়লা নাই বুলি কৈছো কোন জায়গা শিৱসাগৰ জিলা কয়লা নাই এটা যদি আছে মোক জায়গাটো দেখুৱাই দিয়া মই গুচি যাম কালিয়ে বেন কৰি দিম যে অমুক জায়গাত কয়লা খনন আমি বেন কৰিলো কাৰণ আমাৰ কয়লা আছে মইতো 10 বাৰ মাইনিং ডিপাৰ্টমেণ্টক সুধিছো ভাই কিবা মাইন দি থৈছ নেকি ইলিগেল মাইন আছে নেকি তাত নাই কৈছে নহয় আছে তেতিয়া মানুহেতো অসমত কি আছে কি নাই এইখিনিতো বুজি পাব লাগে মানে এতিয়া ৰাইজৰ দলৰে এটা অডিও মই অডিঅ'ত নাযাওঁ যদি এই বস্তুবিলাক চলি আছিলে তো প্ৰথমটো ৰাইজৰ দল বা তেওঁলোকে পিকেটিং কৰি বন্ধ কৰি দিব লাগে না ৰাইজে নিবিচাৰিলে কোনোবাই কিবা কৰিব পাৰিব নেকি আজি যে বিহুবৰৰ পৰা শিল ওলাব লাগে বা নাগালেণ্ডৰ পৰা কয়লা আহিব কোনটো ৰাস্তা দি আহিব ইমান সংগঠন আছে তেওঁলোকে বন্ধ কৰিলেতো কেতিয়া ওলাব নোৱাৰে অসম চৰকাৰেতো নাগালেণ্ডৰ পৰা ট্ৰাক নানে ট্ৰাক আনিব কোনে কোনোবা প্ৰাইভেট পাৰ্টিয়ে বন্ধ কৰি দিলে হৈ গ'ল আমাৰতো কোনো আপত্তি নাই কিন্তু অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে যে সুপ্ৰিম কোৰ্টৰ আইন আছে যে ইণ্টাৰষ্টেট ট্ৰান্সপৰ্ট গভৰ্ণমেণ্টে বন্ধ কৰিব নোৱাৰে কিন্তু ধেমাজিটো কেইদিনমান আগতে ৰাইজে আন্দোলন কৰি বন্ধ কৰিছে সেইটোতো কোনো আপত্তি নাই ৰাইজে বন্ধ কৰা চৰকাৰেহে বন্ধ কৰিব নোৱাৰে ৰাইজে বন্ধ কৰাটো কোনো আপত্তি নাই গতিকে কিন্তু অসমত যদি শিৱসাগৰ জিলাত কয়লা আছে আমি বন্ধ কৰি দিব পাৰোঁ মাত্ৰ মোক দেখুৱাই দিব লাগে যে অমুক জাগাৰ অমুক মৌজাৰ অমুক পঞ্চায়তৰ অমুক গাঁৱত কয়লা আছে ইমান সিম্পল কাম এটা তাৰ কাৰণে গালিগালাজ কিয় কৰি থাকিব লাগে তেতিয়া মানুহে ভাবে এই মুখ্যমন্ত্ৰীটোক এনেই গালি পাৰি আছে আমাৰ নাজিৰাতটো কয়লা নাই এই বেচেৰাটোক এনেই এইবিলাক কৰি আছে 10টা ভোট বাঢ়ি যায় সেই কামবিলাক কৰি থাকে কাৰণে আমি এনেকে ইমান দিন চলি আছো সমালোচনা কৰিলে মই যদি বিৰোধীত থাকিলোহেঁতেন বানপানীটো কোনটো জায়গাত চৰকাৰক ধৰিব লাগে মই জানো মই হেতুতে গৈ ধৰিলোহেঁতেন কিন্তু আমি কি কৰো আমাক ক'ত ধৰিব পাৰে আমাৰ ক'ত দুৰ্বলতা এইখিনি আগত আমি এছেছ কৰি লওঁ আৰু সেই কামটো আগত কৰো প্ৰথম বানপানীত ক'ত ধৰে চাউল পোৱা নাই দালি পোৱা নাই ৰিলিফ পোৱা নাই কিন্তু যেতিয়া মুখ্যমন্ত্ৰী অপজিশ্যনতকৈ আগতে গৈ পায় মানুহে কয় আমাক চাউল নালাগে দালি নালাগে আমি যথেষ্ট আছে তেতিয়া আৰু গভৰ্ণমেণ্টক ক'ত গালি পাৰিব হয় নহয় গতিকে এই কথা গভৰ্ণমেণ্টক গালি পাৰা ৰাস্তা উলিয়াই লৈছে এটা পাৰিলে দুদিন পিছত ক'ব যে মাইনমাৰত বৰষুণ হৈছে মনত বৰষুণ হৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মাটি আছে কাৰণে দুদিন পিছত মানুহে এনেকুৱা কথা ক'ব কিছুমান মানে এইটো বিচাৰে যে মাইনমাৰ আৰু মনৰ বৰষুণটো মই গৈ কণ্ট্ৰল কৰি দিব লাগে যে কিয় হ'ল এনেকুৱা সেইকাৰণে মানুহবিলাকেতো চব চাই থাকে না মানুহে সেইকাৰণে দুখ পায় কষ্ট পায় এতিয়া আপোনালোকে চাওক এই বাহিৰত কেনেকে মানুহ ৰিলিফ ফাণ্ডত টকা দিব আহি বহি আছে কিয় আছে কিন্তু ইফালেতো এটা মানে ডেইলি চলিয়ে আছে ৰিলিফ ফাণ্ডত টকা দিব নালাগে বুলি যিমানে চলাই সিমানে 10টা মানুহ বাঢ়ে মইতো হাক দিওঁ পিপিএছক যে মানুহখিনিক কৈ দিব আহিব নালাগে আমাৰ পইচা আছে আমাক ইমান প্ৰয়োজন নাই
একোজনী 80 বছৰীয়া 90 বছৰীয়া বৃদ্ধা আবাল বৃদ্ধা মহিলা আহি আছে বোলে বাবা চেকখনো দিও তোক আশীৰ্বাদো দি থৈ যাওঁ কোনোতো ইম্পেক্টে নাই মই ভাবিছিলো কোৱাৰ পিছত মানুহখিনি নাহিব মোৰো কষ্ট অলপ কমিব নহলে মই ডেইলি 1.5 ঘণ্টা দিব লাগে কিন্তু লিখা মানুহকেজনৰ গুৰুত্বই নাই এতিয়া আপুনি কি কৰিব কবাতটো ইম্পেক্ট হ'ব লাগে হয় না মই বেয়া কৈছো কবাতটো ইম্পেক্ট হ'ব লাগে না এতিয়া আপোনালোকে যাওঁতে ইণ্টাৰভিউ লৈ যাওক কাবাক মই নিজে মাতি আনিছো নেকি বাহিৰতে বহি আছে এতিয়া কষ্ট